ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান उत्तर बरपेटात राहुल गांधी लोग मरे हैं, गांव के गांव जल गए हैं, प्रधानमंत्री आज तक मणिपुर नहीं गए। देशत घृणार राजनीति चलार अभियोग कांग्रेस नेता राहुल गांधीर घृणार मजत प्रेमर बार्ता साहसेरे बिलाई दिबोलै कांग्रेस कर्मीक आह्वान राहुल गांधीर नफरत को सिर्फ मोहब्बत से काटा जा सकता है, नफरत के पीछे डर छुपा होता है। तो ये लोग देश में डर और नफरत फैलाते हैं। हमारा काम दो नारे हैं, नफरत के बाजार में मोहब्बत की दुकान खोल लिया और दूसरा नारा डरो मत, डरो मत, किसी से नहीं डरो, डरो मत, चाहे कुछ भी हो जाए डरो मत। बुधवारे बरपेटात उपस्थित राहुल गांधीर भारत जोड़ो न्याय यात्रार दल भेल्लार পৰা पुआ आरम्भ কৰি যাত্ৰাকাৰী দুপৰীয়া উপস্থিত उत्तर बरपेटात এখন চাৰিচকীয়া বাহনত বহিয়েই দলীয় সমৰ্থকক উদ্দেশ্যি राहुल गांधीर भाषণৰ মাজত কেন্দ্ৰ আৰু অসম চৰকাৰক তীব্ৰ সমালোচনা गांव के गांव जल गए हैं, प्रधानमंत्री आज तक मणिपुर नहीं गए। मणिपुर से अरुणाचल, अरुणाचल से नागालैंड, नागालैंड से असम, असम से बंगाल, बंगाल से उड़ीसा, झारखंड, छत्तीसगढ़, महाराष्ट्र तक। और हम एक ही चीज कह रहे हैं, ये देश मोहब्बत का देश है, ये देश मोहब्बत से आगे जाएगा, नफरत से किसी का फायदा नहीं होने वाला है, हिंसा से किसी का फायदा नहीं होने वाला। অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বিগত দিনকেইটাৰ দৰে বুধবাৰেও ৰাহুল গান্ধীক সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দই লক্ষণীয় প্ৰসংগ ৰাজ্য চৰকাৰে পঞ্চায়তে বিতৰণ কৰি আছে আত্মনিৰ্ভৰ নাৰী আঁচনিৰ প্ৰপত্ৰ সকলো মহিলাৰ সপোন লাখপতি বাইদেউ হোৱাৰ ফলত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বুধবাৰৰ কাৰ্যসূচীত অতি সীমিত সংখ্যক মহিলাৰহে উপস্থিতি পৰিলক্ষিত হয়। ये देश मोहब्बत से आगे जाएगा, नफरत से किसी का फायदा नहीं होने वाला है। मंगलबारे गुवाहाटीर পৰা हाजू नलबारी হৈ भारत जोड़ो न्याय যাত্ৰাৰ দলটো সন্ধিয়া উপস্থিত হৈছিল নলবাৰী বৰপেটা সীমান্তত উল্লেখযোগ্য যে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাক কেন্দ্ৰ কৰি অসম চৰকাৰ আৰু কংগ্ৰেছৰ মাজত সৃষ্টি হয় তীব্ৰ বিতৰ্ক এই বিতৰ্কৰ মাজত মুখ্যমন্ত্ৰীৰ গুৰুতৰ অভিযোগ ৰাহুল গান্ধীয়ে অসমক অশান্ত কৰিবলৈহে আহিছে। ৰাহুল গান্ধী ডাঙৰীয়া গুৱাহাটীৰ পৰা ভূপেন হাজৰিকাৰ সমাধিৰ সন্মুখেদি পাৰ হৈ গ'ল। তেওঁতো ভূপেন হাজৰিকাৰ সমাধিত এক মিনিটো নৰখিলে। সেই ৰাহুল গান্ধীয়ে হাজোৰ পুৱা মক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ দি পাৰ হৈ গ'ল। তেওঁতো তাত এক মিনিট সময় নৰখিলে। সেই ৰাহুল গান্ধী বৰপেটা সত্ৰৰ সন্মুখেদি পাৰ হৈ গ'ল। বৰপেটা সত্ৰতো এক মিনিট সময় নৰখিলে। কামাখ্যা মন্দিৰতো নৰখিলে। তাৰমানে গোটেই ঘটনাটো মিডিয়াৰ দৃষ্টি আকৰ্ষণ আৰু অসমখনক অশান্ত কৰাৰ বাদে কি আছে? যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সঁচাকৈয়ে তেখেতে শ্ৰদ্ধা কৰে, বৰপেটা সত্ৰ শ্ৰীমন্ত শংকৰদেৱে পাতিছিলে, পাটবাউসীত শংকৰদেৱ আছিলে, যাওঁতেতো সেই সত্ৰ দুখনত সোমাই যাব পাৰিলেহেঁতেন। যদি তেওঁ অসমক ইমানে ভাল পায়, ভূপেন হাজৰিকাৰ সমাধিত খন্তেক ৰৈ শ্ৰদ্ধা সুমন আগবঢ়াই থৈ যাব পাৰিলেহেঁতেন। গোটেই উদ্দেশ্যটো আছিল অসমত অশান্তি সৃষ্টি কৰা। ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ।